এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু ৰাতিপুৱা 5টা বজাৰ পৰাই বৰষুণে ধৰিছে। আচলতে গাঁৱত এখন তুলনি বিয়া আছে, সেয়া যাবৰ কাৰণে ৰেডি হ'লোঁ। ঘৰলৈ যোৱা নাই গৰম বন্ধ দিয়া বুলি। এইবাৰ ল'ৰাৰ ক্লাছ চলি থাকিল, কাৰাটে ক্লাছ, সেইকাৰণে ক'তোৱে যোৱা হোৱা নাই। এনেকৈ আজি ঘূৰি আহোঁ বুলি এনেকৈ ওলাইছোঁ। ল'ৰা আৰু মই ৰাতিপুৱাই চাহকাপ খাই ওলাই দিছোঁ, কিন্তু বৰষুণ নেৰানেপেৰাকৈ ওলাইছে একেবাৰে। মানুহজনে থৈ কিনে গুচি আহিব আমাক। তো এনেদৰে এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু সেয়া কিমান ডাঙৰ বৰষুণ দিছে। এনেকৈ বৰষুণ দি থাকিলে গুৱাহাটীত পানী হৈ যাব, সেইকাৰণে সোনকালে গুৱাহাটীখন পাৰ হৈ যাব পাৰিলে ভাল হয়, কাৰণ বহুত ডাঙৰ বৰষুণ হৈছে। তো এতিয়া গৈ আছোঁ আৰু বৰষুণত গৈও ভাল লাগে বাৰু সঁচাকৈ, কিন্তু ল'ৰাটোৰ ইমান টোপনি লাগিল ৰাতিপুৱা 5টা বজাতে উঠাৰ কাৰণে। সেয়া ছিটটো লৈছে, মই পিছফালৰ পৰা উঠি আহিলোঁ আৰু সি ইয়াতে শুই আছে। বহুদিনৰ মূৰত এনেকৈ মানুহজনৰ কাষৰ ছিটটোত বহিছোঁ, প্ৰায় ল'ৰাটোৱে বহে। আজি টোপনি লগাৰ কাৰণে মই বহিবলগীয়া হয়। তো সেয়া এতিয়া গৈ আছোঁ, আমি খুব গান শুনি শুনি গৈ আছোঁ, সেইকাৰণে ভিডিঅ'বিলাক মিউট কৰি দিবলগীয়া হৈছে। একেবাৰে আকৌ আহিছে, অলপ অলপ ৰৈ যায় বৰষুণ, আকৌ ডাঙৰকৈ আহি দিয়ে, এনেকৈ হৈছে। আৰু এই প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ খুব ভাল লাগে ন। এয়া তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাৰিওফালে সেউজীয়া গছ বন, পাহাৰখন দেখি কিনে সঁচাকৈ খুব ভাল লাগিছে। তো এতিয়া আমি এনেদৰে গৈ আছোঁ, জাম নাই, ট্ৰেফিক জাম নাই, যিহেতু স্পীডত যাব পাৰিছোঁ আজি। এনেতো থাকেই সদায়, লাহে লাহে যাবলগীয়া হয়। আজি বহুত জলদি যাই পাম, আমি 1.5 ঘণ্টামানৰ ভিতৰতে যাই পাম। আহি আহি আদাবাৰী পালোঁ আৰু সেয়া বৰষুণটো অকণমান কমিলে আৰু অকণমান কিবা লওঁ বুলি ভাবিলোঁ, ফল মূল, তাকে বহিছোঁ। আৰু ল'ৰাটো আজি নতুন টি চাৰ্টটো পিন্ধিছে, আগতে এদিন পিন্ধিছে বাৰু, দেউতাকৰ লগত ফটো এনেকৈ বনাই অনা গৈছিলে। তো এতিয়া সেই টি চাৰ্টটো তাৰ গাত হৈছে, তো সেয়া পিন্ধিছে, খুব ভাল পাই আছে। আজি দেউতাকক চাই আছে চোলাটো পিন্ধি পিন্ধি। আৰু সেই এতিয়া এনেকৈ আকৌ বহিছোঁ আৰু বহি কিনে এতিয়া আমি যাম। ভাল লাগিল, কাৰণ ইমান বৰষুণ দিলে পানী হোৱাটো খাটাঙে হৈ যায়। তো এতিয়া আমি এয়া ব্ৰিজৰ ওপৰত উঠিছোঁ আৰু এতিয়া আমি চাংচাৰি হৈ এনেদৰে যাই আছোঁ। ৰঙিয়াত যাম যিহেতু, আমি এনেকৈ যাম কমলপুৰ হৈ কিনে। তো এইখিনি পৰিৱেশ চাবলৈ সঁচাকৈ বহুত ভাল লাগে, আৰু কিমান গছ গছনি আছে ন, খুব ঠাণ্ডা এখন ঠাই হয়। তো এনেকৈ গৈ আছোঁ এতিয়া। আমি গুৱাহাটীৰ পৰা আহি পালোঁ আৰু এতিয়া এয়া বিয়া খাবলৈ গৈ আছোঁ। বাইদেউ ভণ্টি সকলোৱে লগ পাইছোঁ আজি বহুত দিনৰ মূৰত একেলগে। মাৰ ঘৰ আহিয়ে এয়া বিয়াখন সোমাই আহিলোঁ আৰু কানি কাপোৰ পিন্ধি আচলতে খুব ব্যস্ত হৈ গ'লোঁ। আহি পোৱাৰ লগে লগে, আহি পাওঁতেও কথা বাৰ্তাতে ব্যস্ত হৈ আহিছিলোঁ। আহি কিনে ইমান দিনৰ মূৰত নিজৰ পৰিয়ালৰ মানুহক লগ পোৱাৰ পিছত কথা পাতাতে ব্যস্ত হোৱা যায় না, সকলোৰে খবৰ খাতি সোধা, এনেকুৱা। গাঁৱৰ মানুহখিনি এয়া মামী হয়, বহুদিনৰ মূৰত গাঁৱৰ মানুহখিনিক লগ পোৱা যায় আৰু সকলোৱে খবৰ খাতি সোধাতে ব্যস্ত হৈ থাকে। তো ময়ো এনেকৈ ব্যস্ত হৈ থাকিলোঁ। কইনা আজিকালি তুলনি বিয়া বুলি ক'লে গাঁওবিলাকত ডাঙৰ বিয়াৰ নিচিনাকৈ পাতে, খুব সুন্দৰকৈ ডেক'ৰেট কৰা হয়। আৰু এয়া আমি তিনিও ভণ্টি এনেদৰে বহিছোঁ, কিন্তু ওপৰত ৰঙা এখন হেৰি দিছে, ত্ৰিপল দিছে, সেইকাৰণে বহুত আমাৰ কালাৰবিলাক চেঞ্জ হৈ গৈছে। এয়া ভণ্টিৰ ছোৱালী এজনী আৰু সেইটো বাইদেউৰ ল'ৰা। মাইনাটো বহুত কেয়াৰিং হয় আৰু বহুত ভাল হয়। আৰু সেয়া আমাৰ ল'ৰাটো আচলতে ঘৰলৈ গৈছে, আকৌ মোক নিবলৈ আহিব। তো এনেকৈ এতিয়া আমি বহিছোঁ, ভাত খোৱা নাই, অকণমান কিবা কানি খোৱা লোৱা কৰি কিনে এনেদৰে বহি সকলোৰে লগত কথা পাতিছোঁ। ভাল লাগিছে আজি, বহুত দিনৰ মূৰত এনেকৈ গাঁৱৰ মানুহখিনিৰ লগত কথা বতৰা পাতি কিনে সঁচাকৈ সকলোকে দেখা পালে মনটো ভাল লাগে ন। যিমান যি নহওক, ছোৱালী মানুহৰ বিয়াৰ পিছত মাকৰ গাঁওখনলৈ খুব মনত পৰে। তো মোৰো আজি তেনেকুৱাই হ'ল। তো এতিয়া আমি গোটেইখিনি এনেদৰে কথা বতৰা পাতিছোঁ আৰু তাৰপিছত ভাত খাবলৈ আহিলোঁ। অলৰেডি 3:30 বাজি গৈছে, যিহেতু আহিবও লাগিব। তো ভাত খাবলৈ এনেকৈ বহিছোঁ সকলোৱে, খুব ভাল লাগিছে। ভাত খালোঁ বাৰু, খাই উঠি এনেদৰে আকৌ অকণমান বহিছোঁ আৰু ওচৰৰ ছোৱালী, কাষৰ একেলগে বিয়া হোৱা ছোৱালীবিলাকৰ লগত কথা বতৰা পাতিছোঁ, খুব ভাল লাগিছে।
তাৰপিছতে খাই কিনে এনেদৰে ওলাই আহিলোঁ আহি কিনে এয়া আমি ভণ্টিহঁতৰ লগত এনেদৰে গৈছোঁ কথা পাতিছোঁ আৰু ওচৰতে আৰু বেলেগৰ লগতো কথা পাতি মই এনেদৰে ব্যস্ত হৈ আছোঁ কাৰণ ইমান দিনৰ মূৰত আহোঁ যে সকলোৱে খবৰ খাতি সোধে ভাল লাগে ন তো এনেকৈ আমি তিনিওজনী এনেদৰে গৈ আছোঁ তিনিও নহয় চাৰিওজনী গৈ আছোঁ এনেদৰে খুব ভাল লাগিছে চাৰি ভণ্টি একেলগে তো সেয়া তাৰপিছত আমি আকৌ গুৱাহাটীলৈ বোলো ওলাই দিলোঁ এয়া মাজু দেউতাৰ ছোৱালী সৰু ছোৱালী তাই আৰু মই একেলগে পঢ়া কিন্তু তাৰ ছোৱালী আৰু ল'ৰা কিমান ডাঙৰ হৈছে ন তাই আৰু মোৰ তাই আচলতে অলপ সোনকালে বিয়া হ'ল সেইকাৰণে ল'ৰা ছোৱালী ইমান ডাঙৰ হ'ল মাইনাটো পঢ়া শুনা খুব ভাল লাগে বহুত ভাল আমাৰ লগতে একেলগে গুচি আহিলে যিহেতু কমলপুৰতে ঘৰ হয় আমি কমলপুৰ হৈ গুৱাহাটীলৈ যাম তো এনেকৈ আজি খুব ভাল লাগিল সঁচাকৈ আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ